গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই চেনেল। ইউটিউব আৰু ফেচবুক দুয়োটাতে সকলোকে স্বাগতম জনাই আছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বুলি। আৰু শুই উঠিলোঁ, ব্ৰাছ কৰিলোঁ, চাহো খালোঁ। আমাৰ ফালে কিন্তু ইমান বেছি ঠাণ্ডা নাই এতিয়া। এই বিহু শেষ হ'ল নহয়, এতিয়া ইমান বেছি ঠাণ্ডা লগা নাই আমাৰ ফালে। নহ'লে 10টালৈকে চুৱেটাৰ নোখোলোৱে, মানে ইমান বেছি ঠাণ্ডা লাগি থাকে। আৰু আজি দেখিছে নহয়, চুৱেটাৰ নাই পিন্ধা। ৰাতিপুৱা শুই উঠিয়ে চুৱেটাৰ খুলি দিলোঁ, গৰম লাগিছিলে বুলি। ইমান বেছি কুঁৱলীও পৰা নাই এতিয়া, বিহু শেষ হ'ল যেতিয়া, সেইকাৰণে। চ' আজি ক্লাছো আছে মোৰ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। কি কৰোঁ কি নকৰোঁ সেয়া দেখাই থাকিম আপোনালোকক। আৰু বৰ্তমান এতিয়া মোৰ এই কাৰেণ্ট গুচি গ'ল। এই বিচনাটো মোৰ ঠিক কৰিম, নহ'লে মা যদি চাহ খাব আহে আৰু মোৰ বিচনা এনেকৈ দেখে মোক খুবেই গালি পাৰিব। আৰু চাই থাকিব আৰু ভিডিঅ'টো। এতিয়া ফাৰ্ষ্ট মই নিজৰ বিচনাটো ঠিক কৰি লওঁ গাইজ। আৰু মোক মানে ৰুটি বনাব আছে, ভাইটি কলেজ যাব আছে নহয়। বিচনাটো ঠিক কৰিব যদি মানে থাকি যাব, আৰু এইফালে ঠিক নকৰাকৈ যদি মই পাকঘৰ ফালে সোমাই যাওঁ খানা চানা বনাবৰ কাৰণে, মোৰ এনেকৈ থাকি যায়। সেইকাৰণে মই এতিয়া বিচনা ঠিক কৰি ৰুটি বনাই লওঁ। আৰু ৰুটি চুটি বনোৱা হৈ গ'ল। আৰু এয়া মই গা পা ধুই আহিলোঁ। গা পা ধুই আহি একেবাৰে মানে ৰুটিটো খাওঁ আৰু ডাইৰেক্ট ক্লাছ যাব ওলাম। নহ'লে কি হয় ন, আমাৰ এইখিনিত একো পোৱা নাযায়, অটো টুকটুকি টাইমত পোৱা নাযায়ে, আৰু সেইটোতো প্ৰব্লেম আছে। তাৰপাছত এয়া মই এতিয়া ৰুটি খাই লওঁ। ৰুটি আৰু ফুলকবি আলু চব্জি, লগতে মই কেইটামান বুট তিয়াই থৈছিলোঁ খাম বুলি, পাহৰি গ'লোঁ আৰু বুটটো খাবৰ কাৰণে। তো ভাবিলোঁ চব্জিতে দি দিওঁ নেকি একেবাৰে, নহ'লে এনেই বেয়া হৈ যাব বা পেলনি যাব, ইমান দাম জানি নহয় বস্তুৰ। তাৰপাছত এয়া ৰুটি খাইছোঁ। 2-3দিনমান ঘৰত নথকাৰ কাৰণে ৰুটিও খাব পোৱা নাছিলোঁ, সেইকাৰণে ৰুটি খায়ে আজি ক্লাছলৈ গ'লোঁ। আৰু এইখিনিত এটা প্ৰব্লেম আপোনালোক জানে, একো এটা নাপাওঁ টাইমত। টুকটুকি অটো, বাইক বা চিনাকি কোনো নাপাওঁৱেই, মানে নাপাওঁ, একোৱে নাপাওঁ। তাৰপিছত এনেকৈ 10-15 মিনিটমান ৰখি আছিলোঁ আৰু দাদাক লগ পালোঁ। দাদাই ক'লে মোক ফেক্টৰী যাব আছে, মোৰ লগতে যাব পাৰিবি গেটৰলৈকে বুলি ক'লে। আৰু মই দাদাৰ লগতে গৈ আছোঁ। কিছুমান ফেক্টৰীৰ বস্তু আছিলে দাদাৰ হাতত, সেইখিনি দিব লাগে। তো দাদা মোক গেটৰলৈকে থৈ দিলে। আৰু আজিৰ দিনটো ভাল বুলিয়ে ক'ব পাৰি। টাইমত দাদাক লগ পাই গ'লোঁ, আৰু প্লাছ এইফালে বাছো পাই গ'লোঁ। কিন্তু ক্লাছত আহিহে এটা প্ৰব্লেম পালোঁ, আৰু কাৰেণ্টৰ বহুত বেছি ডিষ্টাৰ্ব দি আছে। আজি আপ ডাউন হৈ আছে, ক্লাছ ভালকৈ কৰিবই নহ'ল। আৰু এনেকৈ ওলাই আহি গ'লোঁ আৰু মেমক ক'লোঁ ক্লাছ নকৰোঁ তেনেহ'লে, কাৰেণ্ট ইমান ডিষ্টাৰ্ব দি আছে, কাৰেণ্টৰ কাৰণে ৰখি থাকিলে মোৰ ঘৰত যাবলৈ দেৰি হৈ যাব, আৰু আহোঁতে গধূলি হৈ যাব পাৰে বুলি ওলাই আহিলোঁ। আৰু এয়া আজি ধৰা চাৰিআলিত কিবা কাম আছিলে, তো চাৰিআলিলৈকে আহিছিলেহি আৰু মোক ঘৰলৈকে থৈ আহিম বুলি ক'লে। আৰু তাৰ লগত যদি যাব পাওঁ, মই এনেও সোনকালে ঘৰ পাই যাওঁ গাড়ীত যাম যদি। আৰু তাৰ লগতে আজি আহিলোঁ। বেচেৰাটো টাকলা হৈ গৈছে ৰে। তাৰপাছত ঘৰ আহি খোৱা বোৱা কৰিলোঁ, অলপ দেৰি শুইও গ'লোঁ। আৰু শুই উঠি এয়া ATM গৈ আছোঁ, মা ATM যাব কৈছিলে। তো আজিৰ ভিডিঅ'টো ইমানে। কেনেকৈ লাগিলে কমেণ্টত জনাব। বাই।